নামনি অসমৰ ৯ নং বীৰ সিং জৰুৱা বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰেৰে বিভূষিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খাদেম আলীয়ে নিদ্ৰাহৰণ কৰিছে কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৱাজেদ আলী চৌধুৰী। এইগৰাকী হৈছে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক খাদেম আলী। এইগৰাকী খাদেম আলীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এৰ লগতে বি.এড ডিগ্ৰীলৈ সুখ্যাতিৰে পাছ কৰি শিক্ষকতা কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। ধুবুৰী জিলাৰ সাহিত্য সভাৰ উপসভাপতি আনকি অসম সাহিত্য সভাৰ আজীৱন সদস্য হিচাপেও স্বীকৃতি লাভ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা পুৰস্কাৰেৰে বিভূষিত কৰে। লগতে ডক্টৰ আম্বেদকাৰ এক্সেলেন্সি ৰাষ্ট্ৰীয় পুৰস্কাৰ সাহিত্য ৰত্ন পুৰস্কাৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ উপৰিও একাজলি বালিচন্দা স্বৰ কুসুমৰ শোভা তোমাৰ প্ৰেৰণা স্বৰ পলাশৰ ৰং নামৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পোৱাৰ উপৰিও অবিভক্ত গোৱালপাৰা জিলা স্বৰ চাপৰিৰ জনজীৱন নামৰ প্ৰবন্ধ প্ৰকাশত পথত। এইগৰাকী উচ্চ শিক্ষিত খাদেম আলীয়ে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৯ নং বীৰ সিং জৰুৱা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এইদৰে ৰাইজৰ মাজত দলীয় প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক খাদেম আলীৰ ভাষ্য আমাৰ হাতত আহি পৰিছে, সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট ডি লাইভ 365। মোৰ নাম খাদেম আলী, মোৰ দেউতাৰ নাম ইমান আলী, মোৰ ঘৰ ফকিৰগঞ্জ আৰকেটা জিলা পৰিষদৰ অন্তৰ্গত তাৰাংগাজাৰ গাঁও পঞ্চায়তৰ ফলিমাৰী গাঁৱত। মই বীৰ সিং জৰুৱা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আশাবাদী প্ৰাৰ্থী, কাৰণ মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। আমাৰ সমষ্টিৰ 291খন চৰ গাঁৱৰে সমৃদ্ধ এখন সমষ্টি হৈছে। যাতায়াত বুলিবলৈ দুৰ্গম বুলিলেই হয়, কাৰণ ইতিমধ্যে চৰ এৰিয়াৰ ওপৰত চৰ অঞ্চলৰ ওপৰত মোৰ যথেষ্টখিনি অধ্যয়ন আছে। ইতিমধ্যে মোৰ কেইবাখনো কিতাপ এই চৰৰ যিটো কালচাৰ তাৰ ওপৰত পাব্লিছ হৈছে। গতিকে মই 2026ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই ৰাইজৰ লগত দেখা সাক্ষাৎ কৰি মত বিনিময় কৰি আছোঁ। তাৰ কাৰণ তেখেত দীৰ্ঘদিনৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছে, কংগ্ৰেছাই ৰাজনীতিৰ লগত জড়িত হৈ আছে, মন্ত্ৰী হৈছে, বিধায়ক হৈ আছে। গতিকে এইখিনি ৰাইজে চবে দেখা পাই আছে। ইয়াত মোৰ নিজস্বভাৱে ক'বলগীয়া একো নাই। আমাৰ বীৰ সিং জৰুৱা সমষ্টিৰ যিটো মুখ্য সমস্যা সেইটো হৈছে যাতায়াতৰ সমস্যা। আমাৰ যাতায়াত বুলিবলৈ নাইয়ে। তাৰ লগতে আছে আমাৰ শিক্ষাৰ সমস্যা, কাৰণ আমাৰ যিবিলাক বিদ্যালয় আছে এই চৰ অঞ্চলত কিছুমান বিদ্যালয়ত আপোনাৰ শিক্ষকবিহীন বিদ্যালয় প্ৰাথমিক স্কুল চলি আছে, আৰু যি হিচাপে ছাত্ৰ আছে ছাত্ৰ অনুপাতে আজিও শিক্ষক নাই। টেটৰ জৰিয়তে যদিও অসম চৰকাৰে শিক্ষক নিয়োগ দিছিলে, বৰ্তমানে দেখা যায় বহুত শিক্ষক তেওঁলোকৰ পদবীৰ সৈতে বদলি হৈ নিজৰ স্থান লৈ গুচি গৈছে, আৰু তাৰ পৰিণতিত আমাৰ স্থানীয় যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে বহুত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকিবলগীয়া হৈছে। মই আজি দীৰ্ঘদিনৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ, কাৰণ আমি যেতিয়া জলেশ্বৰ সমষ্টিত আছিলোঁ, আপোনালোকে নিশ্চয় অৱগত যে জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী আফজালুৰ ৰহমান চাহাবৰ লগত মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিলে, আৰু তেখেতৰ লগত জড়িত হৈ মই ৰাজনীতিৰ আদিপাঠ শিকিছিলোঁ। তেতিয়াৰ পৰাই ৰাজনীতিৰ লগত মোৰ এটা সম্পৰ্ক, নিবিড় সম্পৰ্ক আছিল, কিন্তু চাকৰি কালত মই সেই সুযোগটো পোৱা নাছিলোঁ। আৰু বৰ্তমানৰ যিটো নতুনকৈ যিটো বীৰ সিং জৰুৱা সমষ্টি হৈছে, আমি যিহেতু চৰ অঞ্চলৰ মানুহ, চৰ অঞ্চলতে মোৰ জন্ম হৈছে, কাৰণ পুহিৰতাৰী বুলি এখন গাঁও আছে, সেই গাঁৱত মোৰ জন্ম হৈছে, আৰু য'ত মই বৰ্তমানে বসবাস কৰি আছোঁ, মোৰ স্কুলখন য'ত আছিলে গোটেইখিনি চৰ এৰিয়াৰ ভিতৰতে আছিলে। গোটেই চৰৰ লগত মোৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, আৰু ইতিমধ্যে মই প্ৰকাশ কৈছোৱে যে মোৰ কেইবাখনো গ্ৰন্থ
মই চৰৰ ওপৰত চৰৰ কালচাৰৰ ওপৰত মই মানে প্ৰকাশ কৰিছোঁ। মোৰ এটা মানে সপোন আছে যে আমাৰ চৰৰ যিটো কালচাৰ আৰু চৰৰ যিটো অৱস্থিতি এইটোক আমি বিশ্ব দৰবাৰত কেনেকৈ লৈ যাব পাৰি তাক লৈ আমি কাম কৰিবৰ বহুতো থল আছে আৰু সেই কামখিনি কৰাৰ মোৰ এটা সপোন আছে। ৰাইজে যদি দলে যদি মোক মানে টিকট দিয়ে আৰু ৰাইজে যদি মোক মনোনীত কৰে মোৰ সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম।